নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু প্ৰাইম টাইম 8 ৰ হতে ষ্টুডিঅৰ মজিয়াত মই প্ৰণামী লৈ আহিছো আজিৰ হবিশেষ খবৰ কোট চলিছে ড্ৰাগছ জোনতাৰ মুকলি বেহা এবাৰ ডিব্ৰুগড়ৰ বৰপথাৰত ৰাইজৰ ৰুখত যুৱতী ভাড়া ঘৰলৈ পঢ়াৰ নামত মুকলিকৈ ড্ৰাগছৰ বেহা আৰু কেতিয়াবা জোনতাৰ বেপাৰ ৰাইজে যুৱতীক আটক কৰি সমজাই বৰবৰুৱা আৰক্ষীক ডিব্ৰুগড় বৰবৰুৱা থানাৰ অন্তৰ্গত বৰপথাৰ অঞ্চলৰ ভিন্ন স্থানৰ পৰা অহা একাংশ যুৱক যুৱতীয়ে বিনষ্ট কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌপাশ তথা বৰপথাৰৰ বৃহত্তৰ অঞ্চল কেতিয়াবা যদি ভাড়াঘৰলৈ পঢ়াৰ নামত ড্ৰাগছৰ বেহা কেতিয়াবা আকৌ যৌনতাৰ বেপাৰ মূল ব্যক্তি হ'ল ভাড়াঘৰৰ মালিকসকল পৰিচয়বিহীন লোকক ভাড়ালৈ দি বিপদত পৰিছে একাংশ ভাড়াঘৰৰ মালিক আজি কেইটামান দিনৰ আগতে কুমাৰণী চিঘা তিনিআলিত নিজকে ছাত্ৰ বুলি পৰিচয় দি এটা ভাড়াঘৰত চলাই গৈছিল ড্ৰাগছৰ বেহা আটক হৈছিল আৰক্ষীৰ হাতত দুজনকৈ যুৱক এই ড্ৰাগছৰ বেপাৰৰ কাহিনী নৌমাৰ যাওঁতেই পুনৰ কালি নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাষতে থকা বৰপথাৰ গাঁৱত স্থানীয় ৰাইজে অসৎ কাৰ্যত লিপ্ত থকাৰ সন্দেহত এগৰাকী যুৱতীক আটক কৰি বৰবৰুৱা থানাত চমজাই দিয়ে ডিব্ৰুগড়ৰ বৰপথাৰ ৰাইজৰ ৰুখত এইবাৰ যুৱতীগৰাকীক ৰাইজে আটক কৰি চমজাই দিয়ে বৰবৰুৱা আৰক্ষীক ডিব্ৰুগড় জিলা প্ৰশাসনে ভাড়াঘৰৰ মালিকসকলক শীঘ্ৰেই নিয়ন্ত্ৰণ নকৰিলে আৰু অধিক পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা ডিব্ৰুগড় তথা বৰপথাৰৰ বৃহত্তৰ অঞ্চল ডিব্ৰুগড়ৰ পৰা অজিত বৰাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰাইজত বাহন হাইজেকৰ ঘটনা 10-12 জনীয়া দুৰ্বৃত্তই হাইজেক কৰে তামোল ভৰ্তি বাহন ঘটনা কলিয়াবৰৰ ৰাজপথ বাহনখনৰ চালক আৰু আৰোহী দুয়োজনৰ পৰা নগদ ধন মোবাইল ফোন কাঢ়িলৈ দুৰ্বৃত্তৰ দলটোৱে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী চালক আৰু বাহন গৰাকীয়ে অৱগত কৰে কলিয়াবৰ আৰক্ষীক কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন হাতীগাঁৱৰ পৰা নিশা 1:30 মান বজাত 10-12 জনীয়া এটি দুৰ্বৃত্তৰ দলে হাইজেক কৰে AS05C4239 নম্বৰৰ এখন কেঁচা তামোল ভৰ্তি বলেৰো পিকআপ বাহন নগাঁও জিলাৰ আমনিৰ নবী হুছেইন নামৰ ব্যৱসায়ীগৰাকীক তামোলখিনি বিক্ৰী কৰিবলৈ আনিছিল বুলি বাহনখনৰ গৰাকী প্ৰশান্ত বৰুৱাই জানিবলৈ দিয়ে গোলাঘাট জিলাৰ বগিজান আৰক্ষী থানাৰ এলেকাধীন মূৰ ফলিনী গাঁৱৰ পৰা তামোল কঢ়িয়াই অনা বাহনখনৰ চালক ৰূপম দত্ত আৰু বাহনখনৰ গৰাকী প্ৰশান্ত বৰুৱাক দুৰ্বৃত্তৰ দলটিয়ে কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন হাতীগাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথতে বাহনখনৰ চালক আৰু বাহনৰ গৰাকীক প্ৰহাৰ কৰি দুয়োকে বলপূৰ্বকভাৱে গাড়ীত তুলি লৈ যায় কোনো অজ্ঞাত স্থানলৈ আমি আহি আছিলোঁ মুফলানীৰ পৰা নগাঁৱলৈ আমনিলৈ আহি আছিলোঁ তামোল লৈ আহিছিলোঁ বলেৰো পিকআপ আহি থাকোঁতে তেনেকৈ কলিয়াবৰ তিনিআলিৰ পৰা অকণমান মানে এইটো ফ'ৰ লাইনটো উঠিছোঁ আৰু তেনেকুৱাতে মানে এফালৰ পৰা পিছফালৰ পৰা গাড়ী কৰিবলৈ ঘাপ আগফালে লগাই দিলে ৰাখি দিলে মানে তাত ৰাখিবলৈ বাধ্যতা হৈ গ'লোঁ আৰু ঘাপ মানে নামিলে আৰু চিধা আমাক ৰক্ষাই দিয়া নাই মানে দৰ্জা খোল দৰ্জা ওলা এনেকৈ কৰি ধৰি আৰু গ্লাছ ভাঙি দিলে ভাঙি দি আৰু একদম টনাজকৈ বুকুত ধৰি উলিয়াই লৈ গ'ল খুকুৰি মাৰিছে খুকুৰি নালাগিলে যেনিবা এনেকুৱা হ'ল তাৰপৰা লগালগ আৰু চকুত আনি দিলে হাত বান্ধি দিলে গাড়ী গোৰ মাৰি উঠাই দিছে আৰু উঠাই দি আমাক লৈ গুচি গৈছে ক'লৈ লৈ গ'ল এতিয়া আমি এইটো জেগাটুকুৰা নামটো ধৰক তেনেকৈ নাজানো কিন্তু ৰাতি নি পেলাই ভালেমানটো নিলে নি পেলাই কিবা ডাঙৰ গাঁত এটাত পেলাই দিলে আমাৰ দুইজনকে পেলাই দিলে ওপৰৰ পৰা এনেকৈ মোকটো গটা মাৰিয়ে দিছে এজনক এনেকৈ গটা মাৰিয়ে দিছে দি তাৰপিছতে তাত আমি যেনে তেনে হাত চাত খুলিলোঁ খুলি পেলাই ওলাই দেখিছোঁ গোটেই এন্ধাৰ কোনো মানে হেৰি নাই তাৰপিছত অলপ নিশাল আঁতৰত বহুত আঁতৰত লাইট দেখিছোঁ তেতিয়া আমি তালৈ খুব দৌৰিছোঁ আৰু তাৰপৰা আমাৰ মোবাইল চবাইল লৈ গ'ল চব পইচা পাতি লৈ গ'ল ডকুমেণ্ট যি আছিলে মনিবেগ চনিবেগ চব লৈ গ'ল কোনো একো নাথাকিলে বাহনখনৰ চালক আৰু আৰোহী দুজনৰ পৰা নগদ ধন মোবাইল ফোন কাঢ়ি লয় দুৰ্বৃত্তৰ দলটোৱে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী চালক আৰু বাহনৰ গৰাকীয়ে কলিয়াবৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 শনি লাগিছে পেছাত গাড়ী চালক যদিও শনিৰ নিচা আন কিবা কি নিচাই ৰঙা ঘোঁৰাৰ আলহী বনালে শনিক কোন হয় শনি সবিশেষ জনাই আছো প্ৰতিবেদনৰ জৰিয়তে
এতিয়া আহো প্ৰতিবেদনৰ মাজলৈ শুনক শনিৰ আচল পৰিচয় শনি ওৰফে প্লাৱন শইকীয়া টিয়ক গোৱালগাঁৱৰ নিবাসী পেছাত এজন গাড়ী চালক তেখেতৰ আকৌ অন্য এটাও নিচা আছে সেয়া হ'ল মহিলাৰ অন্তবাস চুৰ কৰা সেই কামত অভ্যস্ত কিন্তু শনিৰো যে দশা বেয়া থাকে আজি বৰ বেয়াকৈ ৰাইজৰ ৰুখত পৰিল শনি টিয়কৰ খঙীয়া গাঁৱৰ এঘৰ লোকৰ গৃহ নিৰ্মাণৰ বাবে মাটি পেলাই আছিল শনিয়ে সেই ঘৰৰে এগৰাকী যুৱতীৰ অন্তবাসত চকু পৰিল শনিৰ ঘৰত মানুহ নথকাৰ চেক বুজিয়ে ক'ত কি অন্তবাস আছে সকলো নিৰীক্ষণ কৰি থাকে শনিয়ে এপদ দুপদকৈ কেইবা পদু অন্তবাস অন্তৰ্ধান কৰিলে শনিয়ে প্ৰথম অৱস্থাত গৃহস্থই বৰ মন কৰা নাছিল যদিও অন্তবাস অন্তৰ্ধান হৈ গৈ থকাতে সন্দেহ উপজিল শনিৰ ওপৰত অৱশেষত শনিৰ দশা বেয়া ওলাই পৰিল জুলুঙাৰ মেকুৰী এপদ দুপদকৈ চুৰ কৰা যুৱতীৰ অন্তবাসৰ সৈতে হাতে লোটে ধৰা পৰিল শনি স্থানীয় ৰাইজ শনিৰ কুকীৰ্তি দেখি হতবাক অৱশেষত স্থানীয় আৰক্ষীক গতাই দিলে শনি ওৰফে প্লাৱন শইকীয়াক অৱশ্যে শনিয়ে নিজ মুখে প্ৰকাশ কৰে মদৰ নিচাতে কৰিছিল একো কাণ্ড শুনক শনিৰ মুখেৰে আচলতে কি কৰিছিল সি নিচাৰে নিলো যি ভুল হল যি হল মাফ কৰি দিয়ক আৰু আপোনালোকে যি কৰে কৰক মোক মই কোৱা নাই মই থানা দিম কিন্তু কাপোৰ মোক বিচাৰি নিদিলে মোক কাপোৰ লাগে মোবাইল মই বাদ দিলো কাপোৰ উলিয়াই দে মোক কৈ দিছো আকৌ মই হাত উঠাবলৈ হলে বেয়া হ'ব তই কাপোৰ উলিয়া কাপোৰ উলিয়া কৈ কত পেলালি মোৰ কাপোৰটো মই নাই একদম মই সুসুৰাই দিম তোক মই সুসুৰাই দিম ভন্টি মই নাই কাপোৰ কত পেলালি সেইটো কব নাই ভন্টি কেনেকে পৰি এটা পিছফালে যালে তই যদি নিয়া না কাপোৰ পিছফালে পৰি সুসুৰাই একদম গাল ভাঙি দিম তোক মই ভন্টি মিছাৰে তেতিয়াহলে কাপোৰ কেনেকে পিছফালে পৰি তই যদি নিয়া না মোক মই কাপোৰ নাই নিয়া ভন্টি মোক সেইটো ক তই যদি কাপোৰ নিয়া নাছিলি পিছফালে কেনেকে কাপোৰ পৰিলে মই কাপোৰ নিয়া সেইটা কাপোৰ মই নিপিনো কেতিয়াও কেনেকে পৰিলে মই মাইকী মানুহৰ কাপোৰ চুৰ কৰা মোৰ আদত নাই তেতিয়ালে পৰি থাকে কেনেকে পিছফালে আৰু এটা পেন এটা চেমিজ নাই কেলে কেলে নাই মই হেৰি নাই কৰা তোৰ নিচিনা চুৰ সোমাইছিলি কাৰণে নাই সোমাইছিলি কেলে আমাৰ ঘৰত তোমাৰ কাপোৰ মই একো নাই নিয়া তোক ভন্টি কি দিয়া নাছিলো পানী খাওঁ বুলি কৈছে পানী দিছো চকী দিছো মই নিয়া কি নাই কৰা নাছিলো তোক তোকতো আমি কাপোৰ নাই নিয়া, কাম তুমি কৰিছ যিমান বুলি পাৰা তোক ভন্টি, আমি মই কাপোৰ নাই নিয়া। তোক কওঁ বেয়া ব্যৱহাৰ কৰিছিলো নাই এইকেইদিনতো তই কাম কৰি আছ তোক বেয়া ব্যৱহাৰ কৰিছো তোক মই তই বুলি কৈছো নাই কৰা। তোকতো মই তই বুলিও কোৱা নাই তেতিয়াহ'লে তই সেইটো কাম আমাৰ ঘৰত কিয় মই কৰিলি কাপোৰ নাই নিয়া ভন্টি তেতিয়াহ'লে পিছফালে কেনেকে পৰিলা তইতো সোমাইছ কাপোৰ মই নাই নিয়া ভন্টি মই নিজৰ কেনেকে পিছফালে পৰিলা আৰু এটা পেন এটা চেমিজ কিহৰ কাৰণে নাই মই কাপোৰ নাই নিয়া মোৰ পালতো আৰু এটাও সোমোৱা নাই কেনেকে নাই মোক সেইটো ক টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ প্ৰতিবেদন এনি ভাৰত 24 আমগুৰিৰ কালুগাঁও খৰাগড়ত চাঞ্চল্যকৰ ঘটনা দুটাকৈ নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বন বিভাগৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ বাঘ দুটাৰ মৃতদেহক কি কাৰণত বাঘ দুটাৰ মৃত্যু মুখত পৰিছে এয়া এতিয়া ৰহস্যৰ আৱৰ্তত আমগুৰিৰ কালুগাঁও খৰাগড়ত চাঞ্চল্যকৰ ঘটনা কালুগাঁৱৰ সমীপৰ খৰাগড় লোণপুৰীয়া গাঁৱৰ এটা জানৰ কাষত দুটাকৈ নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ কালুগাঁও খৰাগড় চাৰিআলিৰ নাতিদূৰত থকা কদমনি জানৰ কাষত আজি পুৱা স্থানীয় লোকে দুটাকৈ নাহৰ ফুটুকী বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰি শিৱসাগৰ বন বিভাগক খবৰ দিয়ে পৰৱৰ্তী সময়ত বন বিভাগৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বাঘ দুটাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় উল্লেখ্য যে নামদাং নদীৰ কাষৰ বনাঞ্চলত নাহৰ ফুটুকী বাঘৰ বসতিৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে যথেষ্ট সংখ্যক পশুধন বাঘে নিধন কৰাৰ বিষয়ে বন বিভাগক স্থানীয় ৰাইজে অৱগত কৰিছে যদিও বন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় লোকৰ কি কাৰণত বাঘ দুটাৰ মৃত্যুমুখত পৰিল এই বিষয়ে বন বিভাগৰ তদন্তৰ পাছতে সঠিক তথ্য পোহৰলৈ আহিব উক্ত অঞ্চলটোৰ বনাঞ্চলত থকা বাঘসমূহ পিঞ্জৰাবদ্ধ কৰি স্থানান্তৰিত কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে আজি আমি ইয়াত মানুহৰ সমাগম দেখি একচুৱেলি আমি বেলেগ এঠাইত যাওঁতে দেখিলোঁ যে ইয়াত কিহৰ কাৰণে মানুহৰ সমাগম হৈছে গতিকে মানুহৰ সমাগম দেখি আমি গম পালোঁ যে ইয়াত দুঠাইত নাহৰ ফুটুকী বাঘ পৰি আছে এটা জংঘলৰ মাজত বাঘ পৰি আছে আৰু এটা পথাৰ মানে জানৰ কিনাৰত আমি প্ৰত্যক্ষ কৰিছোঁ গতিকে দুইটা বাঘ
মানে মৃত্যু হৈছে এটা হয়তো 2-3 দিনমান হৈ গৈছে এটা হয়তো কালি মানেহে ঢুকাইছে মৰিছে বুলি আমি গম পাইছোঁ আৰু দ্বিতীয় কথা ইয়াত আমাৰ যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে বুলি আমি অনুমান কৰিব পাইছোঁ যিহেতু ওচৰৰ গাঁওকেইখনত যথেষ্ট সংখ্যক ছাগলী গৰু আৰু আনকি ঘৰৰ পোহনীয়া কুকুৰ পৰ্যন্ত ইয়াত নাইকিয়া হৈছে গতিকে আমি সেইফালৰ পৰা গম পাইছোঁ যে ইয়াত যথেষ্ট সংখ্যক আমাৰ ইয়াত বাঘৰ বংশবৃদ্ধি হৈছে আৰু আমি ফৰেষ্ট বিভাগক আমি যথেষ্ট কথা অৱগত কৰিছোঁ যদিও ইয়াত কোনো পিঞ্জৰাবদ্ধ বা এনেকৈ ধৰাৰ কোনো পৰিকল্পনা কৰা আমাৰ দৃষ্টিত পৰা নাই গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি পুনৰবাৰ কৈছোঁ যে আমাৰ ইয়াত যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে বা অন্যান্য বাঘ আছে গতিকে তেখেতসকলে পিঞ্জৰাবদ্ধ কৰি স্থানীয় ৰাইজক অকণমান উপকৃত কৰিব বুলি আমি আহ্বান জনাইছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন এনিভাৰত 24 এমাহ ধৰি সন্ধানহীন বিজনীৰ এগৰাকী 60 ঊৰ্ধৰ মহিলা জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ উভতি নাহিল মহিলাগৰাকী সন্ধানহীন মহিলাগৰাকীৰ নাম লক্ষী বালা ৰায় পত্নীৰ নিৰুদ্দেশ সম্পৰ্কে স্বামীয়ে বিজনী থানাত দাখিল কৰিছে এজাহাৰ বিজনীৰ পূব খামপাৰাৰ সন্ধানহীন 60 বছৰীয়া এগৰাকী মহিলা জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ এমাহ ধৰি সন্ধানহীন লক্ষী বালা ৰায় নামৰ মহিলাগৰাকী জানিব পৰা মতে চিৰাং জিলাৰ বেজনীৰ পূব খামপাৰাৰ নিবাসী প্ৰাণসিং বাবুৰাইৰ পত্নী লক্ষী বালা ৰায় এমাহ ধৰি সন্ধানহীন বিগত ডিচেম্বৰ মাহৰ 27 তাৰিখে গুৱাহাটীৰ জালুকবাৰীত ভাৰতীয় হিচাপে থকা মহিলাজনীয়ে জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ আজিও সন্ধানহীন হৈ আছে মহিলাগৰাকীৰ নিৰুদ্দেশ হৈ থকাত চিন্তাত ভাগি পৰিছে মহিলাগৰাকীৰ পুত্ৰ স্বামী জীয়ৰী এমাহ ধৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ উপৰিও গুৱাহাটীৰ কেইবাখনো থানাৰ দুৱাৰে দুৱাৰে ঘূৰি অৱশেষত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিলে বিজনী থানাত এই ক্ষেত্ৰত কোনো সদাশয় লোকে মহিলাগৰাকীক কৰবাত প্ৰত্যক্ষ কৰিলে আৰক্ষী থানা অথবা 8530833435 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে নাম চহিন ৰায় মই আজি আপোনাৰ ওচৰত আহিছোঁ মই এটা কাৰণত এই মা মিচিং হৈ আছে আজি 2 মাহ ধৰি হ'ল ভালেকেইদিন হ'ল আজি বিচাৰি পোৱা নাই আমি সেইটো কাৰণে আপোনাৰ ওচৰত আহিছোঁ নিজৰ জৰিয়তে গোটেই মানুহ যেন সহায় কৰে সেইটো কাৰণে আপোনাৰ ওচৰত আহিছোঁ কিবা এটা পাব্লিক হওক পুলিচে হওক যেনেকৈ হ'লেও ব্যৱস্থা কৰি দিয়ক এজাহাৰ দিছোঁ যোৱাকালি পুলিচৰ তাত এতিয়া পুলিচে একশ্যন ল'ব বুলি কৈছে লৈ আছে সিহঁতে এতিয়া আপোনালোকে সকলো মিলি জুলি কিবা কৰি আমাক যেন সহায় কৰক নিজৰ জৰিয়তে এইখিনিয়ে মাৰ নাম লক্ষীবালা ৰায় তাৰপিছত দেউতাৰ নাম পানসিং ৰায় বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধৰ ৰিপৰ্ট এনিভাৰত 24 এতিয়া ল'ব খুজিছো খন্তেক বাণিজ্যৰ বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ আহিছো প্ৰাইম টাইম 8ৰ মাজলৈ সমাগত 2024 চনৰ লোকসভা নিৰ্বাচন সমষ্টিবাসীলৈ মনত পৰিছে সাংসদ আজমলৰ পুনৰ আৰম্ভ হৈ পৰিছে জৰা ফুকাৰ ৰাজনীতি ধৰ্মীয় আবেগেৰে পুনৰ আৰম্ভ হৈছে আজমলৰ ৰাজনীতি এটা চতুৰ্থবাৰৰ বাবে সমষ্টিবাসীয়ে আজমলক বিশ্বাসত ল'ব নে নলয় হেয়া সময়েহে ক'ব সবিশেষ জনাই আছো প্ৰতিবেদনৰ জৰিয়তে
সমাগত 2024 লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। তেনে সময়তেই ধুবুৰী লোকসভা সমষ্টিবাসীলৈ মনত পৰিছে সাংসদ বদৰুদ্দিন আজমলৰ। সমষ্টিৰ ৰাইজে প্ৰয়োজনতো কাষত বিচাৰি নোপোৱা সাংসদগৰাকীক এতিয়া সঘনাই দেখিবলৈ পোৱা গৈছে সমষ্টিৰ ৰাইজৰ কাষত। জৰাফুকা ধৰ্মীয় আৱেগেৰে পুনৰ আৰম্ভ কৰিছে আজমলৰ ৰাজনীতি। নিশাও পানীৰ বটল হাতত লৈ ৰৈ থাকিল ৰাইজ। পানীত হুজুৰে ফুকি দি সেই পানী খাই ভোটাৰে নিৰুকি হ'ব। গোৱালপাৰাৰ লক্ষীপুৰৰ বাঘবাৰীত AIUDFৰ জিলা কমিটিৰ সৌজন্যত আৰু জলেশ্বৰ সমষ্টিৰ কমিটিৰ উদ্যোগত অনুষ্ঠিত জনসভাত দেখিবলৈ পোৱা গ'ল এই দৃশ্য। দিনৰ 2 বজাত অনুষ্ঠিত হ'বলগীয়া সভাত আজমল উপস্থিত হ'লগৈ সন্ধিয়া 5 বজাত। এয়া কোনো নতুন কথা নহয়, কাৰণ বছৰ বছৰ ধৰি এয়াই চলি আহিছে। পুনৰ ধুবুৰী লোকসভাৰ পৰা নিৰ্বাচন খেলি চতুৰ্থবাৰৰ বাবে দিল্লী যাত্ৰাত সফল কৰাত এতিয়া উঠি পৰি লাগিছে আজমল বাহিনীয়ে। আজমলৰ মতে হিন্দুৰ ভোট বিজেপিয়ে পাব আৰু মুছলমানৰ ভোট AIUDFে পাব। কংগ্ৰেছ হ'ব বিগ জিৰ'। এতিয়া কংগ্ৰেছক বিগ জিৰ' কৰিবলৈ সমষ্টিয়ে আজমলে আৰম্ভ কৰিছে সেই পুৰণি কৌশল। জৰাফুকা আৰু ধৰ্মীয় আৱেগৰ ৰাজনীতি। এতিয়া চতুৰ্থবাৰৰ বাবে সমষ্টিবাসীয়ে আজমলক বিশ্বাসত ল'বনে নলয় সেয়া সময়হে ক'ব। মৰ্চাই প্ৰথমৰ পৰাই আমি বিৰোধ কৰি আছোঁ। আৰম্ভণিৰ পৰা আমাৰ এটা স্পষ্ট হ'ল যে ধৰ্মৰ ভিত্তিত যি আইন আনিছে এই আইনটো ভাৰতৰ সংবিধানৰ বহিৰ্ভূত। আমি কোনো ধৰ্মৰ ভিত্তিত কোনো আইন পাছ কৰাটো আমি নিবিচাৰোঁ, কিন্তু আমি দেখিছোঁ এই আইনটো পাছ হৈ গ'ল আৰু বিশেষকৈ 6টা ধৰ্মৰ মানুহৰ কাৰণে 3টা দেশ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যি আনাৰ ব্যৱস্থা কৰিছে, আল্টিমেটলি এটা সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে অসমৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হ'ব আৰু বিজেপিৰ এই আইনৰ জৰিয়তে আমি ভাবোঁ যে মানে অসমৰ যথেষ্টখিনি ক্ষতি হ'ব, দেশৰো ক্ষতি হ'ব। ৰাহুলজী আহিছে গৈছে, টাই ফিচ হৈ গৈছে। আৰু আমাৰ চিলেটি এটা কথা আছে যে আইলো পাত গেলো পাত তারে লিয়া, কি বিপাত। সে নিজেও ওখানে গিয়ে পাউরিয়া গেছে। আসাম কোনো একটা রাজ্য আছে বলি নাই জানে, ওখানে ভোটই নাই, একটাও জিতবো নাকি আমার তো লাগতেছে। রাহুল আওয়ার আগে যদি একটারও আশা আছে, রাহুল যাওয়ার পরে দেখুন তো জিরো হয়ে যাবে। ও যেদিকে যায় কংগ্রেসকে হারাইয়ে দেয়, ও যেদিকে যায় কংগ্রেসকে হারাইয়ে দেয়। 14খন আসনৰ যদি খালী ইলেকশ্যন হয় কিমান পাব আপুনি আৰু কিমান দিব? আমি বাকীসকলক নক'ব নোৱাৰো। আমি যিসকলে কিমান মেহনত কৰিছে, বিজেপি আৰু কংগ্ৰেছৰ টক্কৰ হ'ব। তাৰপিছত আমাৰ 3টা ইনশাআল্লাহ আমি জিকিম, এইটো ইনশাআল্লাহ আশা কৰি আপুনি মেহনত কৰি আছে। ফাইট দিবৰ কাৰণে ৰকিবুল হাছানৰ নামটো ওলাইছে কংগ্ৰেছৰ। হ'ব পাৰে, আপুনি অলৰেডি ক'লে তেওঁৰ কথা। না মইতো কোৱা নাই, নাম লোৱা নাই, মইতো কোৱা নাই। আপুনি ক'লে যে যিসকলক প্ৰক্ষেপ কৰিব বিচাৰিছে তেওঁলোকে কেবিনেট মন্ত্ৰী আছিলে আৰু তেওঁলোকে কেবিনেট আৰু বহুত কেবিনেট মন্ত্ৰী আছিল। ৱাজিদ আলী সাহেব কেবিনেট মন্ত্ৰী আছিল। তেওঁলোকে লাখ লাখ টকা আত্মসাৎ কৰি দূৰত বিল্ডিং বনাইছে ক'লে। মইতো নাম লোৱা নাই, নাম নোলোৱাকে কৈছে আপুনি। নাম নলওঁ, চব বদমাছটো গৈ কালি কেছ কৰিব, হাইকোৰ্ট কৰিব, সুপ্ৰিম কোৰ্ট কৰিব। যেতিয়া আমি কৈছোঁ কোনো চেলেঞ্জ কৰা নাই। এতিয়া ইলেকশ্যন আহিছেতো নাম পাব। আৰু নেলিৰ কথা আপুনি উল্লেখ কৰিছে ভাষণত, যে নেলি আছোঁতে এক প্ৰকাৰ কংগ্ৰেছৰে মানে কংগ্ৰেছৰ টাইমতে হৈছে, তাৰপিছততো ইলেকশ্যন হ'ল। আৰু এই ইলেকশ্যনৰ কাৰণে আমাৰ সংখ্যালঘু মানুহ একদিনে 4 ঘণ্টাৰ ভিতৰত 4,000 মানুহ হত্যা হৈছে। আজিলৈকে আমি ন্যায় পোৱা নাই। আপুনি কালি কৈছিলে যে 24ৰ পিছত ভূপেন বৰা নাথাকিব, মানে নাম নিচিনা নাথাকিব বুলি কৈছে। আমি কেন, আমিতো ভৱিষ্যত নকৰোঁ। যদি তেখেতৰ লজ্জা থাকে, কংগ্ৰেছ পাৰ্টিটো এতিয়া টুকুৰা হৈ আছে, ইয়াতো আৰু বাহিৰতো অল ইণ্ডিয়া লেভেলে নিজেই ৰিজাইন কৰি কোনো জেগাত মইতো এটা ভাংগা আমিতো পুৰাণা কৈ আছোঁ, নতুন কোৱা নাই। এই ভাংগে না খাব দিব পাৰে, না এটা পানী দিব পাৰে, না এটা গ্লাছ দিব পাৰে। আমাৰ কংগ্ৰেছী ভাইসকলে পইচাৰ লালচে কংগ্ৰেছত লগত আছিল। কংগ্ৰেছত থাকিলে মিনিষ্ট্ৰী পাব, কণ্ট্ৰেক্টাৰী পাব, ডলাৰী পাব, কমিশ্যন পাব, এইটো লুট কৰিছে। এই ভাংগা হাতে আগেও দিয়া নাই একো, আজিও দিব নাই। নগাঁওলৈ চৰ্চা চলি আছে, নগাঁৱত গৌৰৱ গগৈ জিকিব। কোন আমাৰ মানুহ জিকিব, গৌৰৱ গগৈ হাৰিব,
হাৰিব আপোনাৰ ভতিজা হাৰিব তাৰমানে জি আপোনাৰ ভতিজা তাৰমানে হাৰিব মোৰ ভতিজা হাৰিব মোৰ ভতিজা হোক মোৰ বেটা হোক যদি হাৰিব মতলব হাৰিব কংগ্ৰেছে কৈছে আপোনালোকে আৰু বিজেপি দুটা সাম্প্ৰদায়িক দল জি কংগ্ৰেছে অভিযোগ আপোনালোকে খালি এইটো কংগ্ৰেছৰ শুনা আমি যে ইমান দিনৰ পৰা কৈ আছো কংগ্ৰেছৰ বিজেপিৰ এ টিম এইটো আপোনালোকে নাপায় খালি কংগ্ৰেছে যেটো কৈ আছে বিজেপিৰ সেইটোৱে হয় নেকি ন্যায় ইনসাফ হিচাপে এটা যদি দেখায় সেইটো দেখাব লাগে কিয় আপোনালোকে হেডকোৱাৰ্টাৰ নিদেখায় এইটো আপুনি অভিযোগ কৰিছে কংগ্ৰেছ বিজেপিৰ এ টিম গতিকে কংগ্ৰেছে আকৌ কৈছে আপোনাক হিমন্ত এইটোৱে ইলেকশ্যনলৈকে বাজাই থাকক ৰাইজে ডিচিশ্যন ল'ব কাক ভোট দিব লাগে কোন ভাল মানুহ কোন বেয়া মানুহ আমি যিমান পাৰো চেষ্টা কৰি আছো এই ব্যৱস্থাৰ কাৰণে 100% দায়ী কংগ্ৰেছ চৰকাৰে মানুহবিলাকক বহাইছে আজি উচ্ছেদ হৈ আছে এই টাইমত কি কৈছিল যাও আপোনালোকে য'ত পাৰে বহি যাওক পাহাৰ জংঘলত য'ত পাৰে মানুহ গৈছে 40 বছৰ হৈছে বিল্ডিং বনাইছে ঘৰ বনাইছে খেতি বাতি কৰিছে এক মিনিট এইটো সুযোগ কোনে দিলে যদি কংগ্ৰেছে সেই টাইমত মানুহবিলাক মাটি পট্টা দি দিলে হয় আজি এইটো নহয় 100% হেমন্ত বিশ্ব শৰ্মা চাব যিমান অন্য বিভিন্ন লাইনৰ সংখ্যালঘু মানুহৰ যে অত্যাচাৰ নিৰ্যাতন হৈ আছে 100% ৰাস্তা কংগ্ৰেছে বনাই দিয়ে আৰু আপুনি লেকচাৰত কৈছে বিজেপি কৌমৰ দুশ্মন ধৰ্মৰ দুশ্মন মছজিদৰ দুশ্মন এইখিনি কথা কিন্তু আপুনি গুৰুতৰ অভিযোগ এটা কৰিছে আগেতো কৈছো একো নাই কমচে কম এইটো মই 99 বাৰ হ'ব মই কৈ আছো সদায় কৈ আছো আপোনালোকে নাজানে নেকি আৰু বহুত কিছু কোৱা নাই কংগ্ৰেছৰ বহুত মানুহ এতিয়া বিজেপিত গৈ আছে ইউডিএফতো গৈ আছে যাবই যাব আপোনালোকে নাজানে এইদিনা মই গৈছিলো নগাঁৱত চামাগুৰি ডাঙৰ প্ৰভাৱশালী মন্ত্ৰী আছিল একদিনে নহলে 1200 ৱৰ্কাৰ আমাৰ সন্মুখত কংগ্ৰেছ চামাগুৰিত আমি যোৱাৰ আগেই শেষ হৈ যাব নগাঁৱৰ পৰা উঠি যাব চাওক না আপোনালোকে ইমান প্ৰভাৱশালী দল এটাৰ এই দুৰ্গতি আচলতে কিয় মানে আপুনি কি ক'ব এইসকলে ৰাইজৰ কাৰণে একদিন কোনো কাম কৰা নাই এক বছৰৰ কাম কৰা নাই ৰাইজৰ পইচা আনি দিল্লীৰ পৰা আত্মসাৎ কৰিছে মানুহে এতিয়া লাহে লাহে একাংশ কাণ্ডজ্ঞানহীন ভদ্ৰ নাগৰিকৰ কৰ্মকাণ্ডৰ বাবে জিয়াটো ভুগিব লাগে সাধাৰণ জনতাই মহানগৰীৰ বিভিন্ন স্থানত নলা নৰ্দমাত এনেদৰে জাবৰ পেলাই বন্ধ কৰি দিছে পানীৰ পৰিবহণ ফলত চৌদিশে দুৰ্গন্ধময় পৰিৱেশত চলাচল শ লোকৰ এই দৃশ্য অকল এটা স্থানৰে নহয় মহানগৰীৰ অলিয়ে গলিয়ে এয়া এতিয়া দৃশ্য সুলভ সবিশেষ জনাই আছো প্ৰতিবেদনৰ জৰিয়তে প্ৰথমে এই দৃশ্য চাওক মহানগৰীৰ মহানাগৰিকৰ মহান কামিয়া কথাই কথাই মহানগৰ প্ৰশাসন জিএমচিক দোষাৰোপ কৰা মহানগৰবাসীৰ গুৱাহাটী প্ৰেমৰ নমুনা এই দৃশ্যটো বাৰিষা আহিলে এজাক বৰষুণতে ডুব যায় মহানগৰীৰ বাটপথ আৰু তাৰ পাছতেই আগপাছ নুগুদি জিএমচি কৰ্তৃপক্ষক হাজাৰ সমালোচনাৰে থকা সৰকা কৰে একাংশ জনতাই কিন্তু এইখিনিতে এষাৰ কথা মনলৈ আহে উপদেশতকৈ আৰ্হিয়ে ভাল একাংশ কাণ্ডজ্ঞানহীন ভদ্ৰ নাগৰিকৰ কৰ্মকাণ্ডৰ বাবেই জিয়াটো ভুগিব লাগে সাধাৰণ জনতাই মহানগৰীৰ বিভিন্ন স্থানত থকা নলা নৰ্দমাত এনেদৰে জাবৰ পেলাই বন্ধ কৰি দিছে পানীৰ পৰিবহণ ফলত চৌদিশে দুৰ্গন্ধময় পৰিৱেশত চলাচল শ লোকৰ এই দৃশ্য অকল এটা স্থানৰে নহয় মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া এই দৃশ্য সুলভ জিএমচিয়ে ঠায়ে ঠায়ে যোগান ধৰা ডাষ্টবিনৰ ব্যৱহাৰ নজনা এইসকল নাগৰিকে নিজেই পোতা হোলত নিজেই ফুটি মৰে প্ৰতিবাৰ বাৰিষাত আৰু বদনামী হয় জিএমচি নিজেই ভাবক অনুভৱ কৰক আৰু সিদ্ধান্ত লওক দোষ জিএমচিৰ নে আপোনাৰ মোৰ নিউজ ডেস্ক ৰিপোৰ্ট এনিভাৰত 24 কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখিছে নগাঁও জিলাৰ ননৈ হাহিলা বিলৰ কাষৰ এজাক পুৰুষ মহিলাই 250 বিঘা মাটিত আৰম্ভ কৰিছে গুম ধানৰ খেতি
হাহিলা বিলৰ কাষৰ পাখিমৰীয়া গাঁৱৰ 3জন ককাই ভাই নেতৃত্বত গাঁওখনৰ এজাক পুৰুষ মহিলা এইদৰে ওলাই আহি নামি পৰিছে কৃষি কৰ্মত। বছৰত এটা খেতি কৰাৰ পাছত পথাৰত পৰি থকা মাটি আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ গোমধানৰ খেতি। গাঁওখনৰ 250 বিঘা ভূমিত সকলোৱে মিলি ৰোপণ কৰিছে গোমধান। কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন দেখিছে নগাঁও জিলাৰ ননৈৰ হাহিলা বিলৰ কাষৰ এজাক পুৰুষ মহিলাই। 250 বিঘা মাটিত আৰম্ভ কৰিছে গোমধানৰ খেতি। হাহিলা বিলৰ কাষৰ পাখিমৰীয়া গাঁৱৰ 3জন ককাইৰ ভাইৰ নেতৃত্বত গাঁওখনৰ এজাক পুৰুষ মহিলাই এইদৰে ওলাই আহি নামি পৰিছে কৃষি কৰ্মত। বছৰত এটা খেতি কৰাৰ পাছত পথাৰত পৰি থকা মাটিত আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ গোমধানৰ খেতি। গাঁওখনৰ 250 বিঘা ভূমিত সকলোৱে মিলি ৰোপণ কৰিছে গোমধান। উল্লেখ্য যে পতিত মাটিত সকলোকে এক কৰি কৰা এই কৃষি কৰ্মৰ বাবে ককাই ভাই 3জনক ভূয়সী প্ৰশংসা কৰে গঞা ৰাইজে। সদ্যহতে কি হয়, আমাৰ কৃষকখিনিয়ে গাঁৱত মানে এটা খেতি কৰি সমাপ্ত কৰে। তেওঁলোকে আৰু বাকী যে খেতি কৰি কিবা আৰ্থিকভাৱে আগবাঢ়িব লাগিব সেইখিনি তেওঁলোকে বুজি নাপায়। সেইকাৰণে আমি 3জন ভাই ককাই ভতিজা এজন মিলি পেলাই মানে আমি সিদ্ধান্ত ল'লো যে ইয়াত যিখিনি মাটি মানে এনে পৰি আছে সেইখিনি আমি 3জন ভাই ককাই মহিলাখিনিৰ লগত আলোচনা কৰি আমি সৰ্বপ্ৰথমে মানে 250 বিঘা এটা টাৰ্গেট লৈ গোমধানৰ খেতি আৰম্ভ কৰিছোঁ। আৰু সকলো মহিলাই আমাক সহায় জনাইছে। গাঁৱৰ ৰাইজেও কৃষকসকলে মানে আমাক মাটিটো দিছে, সহায় জনাইছে যে আপোনালোকে এবাৰ কৰক, পিছৰ পৰ্যায়ে আমি আপোনালোকৰ পিছে পিছে আমি আগবাঢ়ি যাম। ভাল লাগিছে। আৰু সকলোৱে এই ৰ'দত ইমান কষ্ট কৰি আমাৰ লগে লগে আছে, নেখোৱা নবোৱাকৈ তেওঁলোককো মই ধন্যবাদ দিছোঁ। এতিয়া দেখা গৈছে যে পুৰুষতকৈ মহিলা বেছি ওলাই আহিছে, ভাল লাগিছে। আৰু এনেকৈ যদি সকলো জেগাতে যদি সকলো মহিলাখিনি ইচ্ছুক হৈ আগবাঢ়ি আহে, নিশ্চয় পুৰুষসকল আৰু ঘৰত বহি নাথাকে। আমাৰ সমস্যা যিসব আছে, আৰ্থিক সমস্যা, এইসব আমাৰ আৰু নাথাকিব। আমি সকলো মানে কি আৰ্থিকভাৱে আগবাঢ়ি যাব পাৰিম। আৰু এতিয়া সৰ্বপ্ৰথমে আমি গোমধানৰ খেতিটো আৰম্ভ কৰিছোঁ। পিছৰ পৰ্যায়ে আমি বেলেগ বেলেগ খেতি আমি হাতত ল'ম। আমি সকলো মহিলাৰ লগত আলোচনা কৰি আছোঁ। তেওঁলোকৰ সহায়ো আমাৰ প্ৰয়োজন হ'ব। তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু মই আশা কৰোঁ তেওঁলোকে ভৱিষ্যতলৈও যাতে এনেকুৱা সহায় আগবঢ়ায়। আৰু চৰকাৰৰ পিনৰ পৰা যদি আমাৰ কিবা সহায় আগবঢ়ায় তেতিয়াহ'লে আমি আৰু আগবাঢ়িব পাৰিম বুলি আমাৰ আশা আছে। আৰু আমি যিহেতু আমাৰ দেউতা পূৰ্বপুৰুষতে আমি দেখিছিলোঁ এজন কৃষক আছিলে, তেওঁ আমাক লৈ খেতি বাতি কৰিছিলে। আমি পথাৰতে ডাঙৰ হোৱা নিচিনা আমাৰ মানে সেই দৃশ্য চব আমাৰ মনত আছে। সেইকাৰণে আমি ভাবিছোঁ আমি কিয় বহি থাকিম, আমি সকলো মহিলা আগবাঢ়ি যাম। এতিয়া সকলো আগবাঢ়ি আহিছোঁ। আৰু কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বৰত চিকিৎসকৰ বিৰুদ্ধে মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। দায়িত্বৰত চিকিৎসকক ৰোগী চোৱাৰ বাবদ দিব লাগে ধন, টকা নিদিলে চিকিৎসকে গুৰুত্ব নিদিয়ে ৰোগীক। কেৱল এয়াই নহয়, প্ৰায় 3 দিনে সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত নাথাকে চিকিৎসক। পূৰ্বেও দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু ন অভিযোগ, বহু ন তথ্য। জুৰিয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ। এই অভিযোগ উত্থাপিত কৰিছে একাংশ স্থানীয় ৰাইজে। দায়িত্বত থকা চিকিৎসকক ৰোগী চোৱাৰ বাবদ দিব লাগে ধন, টকা নিদিলে চিকিৎসকে গুৰুত্ব নিদিয়ে ৰোগীক। কেৱল এয়াই নহয়, প্ৰায় প্ৰতিদিনে সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত নাথাকে চিকিৎসক। পূৰ্বেও দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে বহু অভিযোগ। প্ৰশ্ন হয়, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে যদি কৰ্মত এনেধৰণৰ গাফিলতি কৰে, তেন্তে অসমৰ ভিতৰুৱা অঞ্চলৰ চৰকাৰী চিকিৎসা ব্যৱস্থা কি অৱস্থা হ'ব সেয়া ৰাইজে অনুমান কৰক। ৰাইজে অভিযোগ কৰিলেও কোনো কাণসাৰ নিদিয়ে HDM ফাৰুকীয়ে। এতিয়া অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ পিছতহে ওলাই পৰিব প্ৰকৃত সত্য। আৰম্ভ কৰিছে তেওঁ আপোনালোকে নিশ্চয় গম পাইছে, বিগত সময়বিলাকত যিবিলাক ৰাতি ডেলিভাৰী আহে, আশাকৰ্মীবিলাকে লৈ আহে, তেওঁ ইয়াত আহি পেলাই ডেলিভাৰীবিলাকক তেওঁ মানে কাম নকৰাকৈ
কিছুমান নাৰ্ছিঙৰ লগত বুজাবুজি আছে আৰু সেইবিলাক নাৰ্ছিঙতে ছিগনেল দি পঠাই দিয়ে। SDM-এ পঠায়? SDM ফাৰুকী আৰু ফাৰুকীক মানে অতি সোনকালে ইয়াৰ পৰা মানে বেলেগত লৈ যাব লাগে। ইয়াত ফাৰুকীৰ দৰকাৰ নাই। আৰু ইয়াত ফাৰুকী বহি থাকি মানে বিভিন্ন ধৰণে আমাৰ বিজেপি দল AGP দলৰ সমালোচনা কৰে আৰু তেওঁ কেম্পিং কৰে। তেওঁ ওচৰৰ মানুহ ইয়াত মানে ৰোগীবিলাক আহে, ৰোগীবিলাকক এনেকৈ বুজায় এইটো চৰকাৰ বেয়া অমুক তমুক। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যিখন নতুনকৈ যিখন ভৱন নিৰ্মাণ হৈছে সেই ভৱনখনত মই সিদিনা দুপৰীয়া আহি সোমাইছিলোঁ। তাত মানে গৰু ছাগলী সোমাই আছে, ওলাই আছে, এনেকুৱা অৱস্থা হৈছে। তেওঁ ইয়াত কি কৰে? তেওঁতো কোনো কাম নাই ইয়াত। তাৰপিছত কোনোবাই পেচেণ্টে মাতিলে তেওঁ নাহে। আমাৰ দাবী এটাই আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমাৰ এটাই দাবী, ইয়াৰ পৰা অতি সোনকালে আঁতৰাই আমাক এজন ভাল মানুহ হ'ব লাগে আৰু হস্পিটেলটো চোৱা চিতা কৰাৰ কাৰণে মানুহজনৰ প্ৰয়োজন। ৰূপহীহাটৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। আজিৰ প্ৰাইম টাইম ইমানেই আছিল আৰু পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব কেৱল এনি ভাৰত 24। ধন্যবাদ।